First question. পৃথিৱীৰ কোনটো স্তৰ গ্ৰহটো চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টিৰ বাবে দায়বদ্ধ? Right answer. Outer core. স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে লৰ্ড মাউণ্টবেটেন। Next question. ক্ৰান্তীয় অঞ্চলত আধিপত্য বিস্তাৰ কৰা বৃহৎ পৰিসৰ বতাহৰ পৰিসঞ্চালৰ ধৰণটোক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে হেডলি চেল। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া উদযাপন কৰা হয়? Right answer. 8 মাৰ্চ। ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে বাবৰ। প্ৰাইম মেৰিডিয়ান কোনখন চহৰৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে গ্ৰীণউইচ, UK। ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে H.J. কানিয়া। ইয়াৰ পিছৰ প্ৰশ্ন, উত্তৰ আফ্ৰিকা বহু অংশ সামৰি লোৱা বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে ছাহাৰা ডিজাৰ্ট। ভাৰতৰ সংবিধান কোনখন দেশৰ আৰ্হিত গঢ় লৈ উঠিছে? Answer. UK. জিব্ৰাল্টাৰ জলদ্বীপে আটলাণ্টিক মহাসাগৰক কোনখন সাগৰৰ সৈতে সংযোগ কৰে? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে মেডিটেৰিয়ান চি। Next question. Which river has the largest discharge of water in the world? Right answer. Amazon River. অষ্ট্ৰেলিয়াৰ কেপিটেল কি? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে কেনবেৰা। গ্ৰেট বেৰিয়াৰ ৰীফ কোনখন দেশৰ উপকূলৰ ওচৰত অৱস্থিত? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে অষ্ট্ৰেলিয়া। কোনখন দেশ উপদ্বীপত অৱস্থিত আৰু মাত্ৰ এখন দেশৰ সৈতে সীমা ভাগ কৰে? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে চাউথ কোৰিয়া। আয়তনৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ বৈকাল হ্ৰদ কোনখন দেশত অৱস্থিত? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে ৰাছিয়া। হৰ্ণ অফ আফ্ৰিকা পূব আফ্ৰিকাৰ এটা বৃহৎ উপদ্বীপ। এই দেশসমূহৰ ভিতৰত কোনখন দেশ আফ্ৰিকাৰ সিংহৰ অংশ? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে সোমালিয়া। নেক্সট কুৱেশ্যন, তলৰ কোনখন দেশ দক্ষিণ আফ্ৰিকাৰ ভূমি আবদ্ধ দেশ? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে বলিভিয়া। হুৱাংহে অৰ্থাৎ হালধীয়া নদী কোনখন দেশৰ মাজেৰে বৈ গৈছে? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে চাইনা। পৃথিৱীৰ বায়ুমণ্ডলত কোনটো সেউজগৃহ গেছ আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে ৱাটাৰ ভাপৰ। কোনটো অংগই মানুহৰ শৰীৰত তেজ বিশুদ্ধ কৰে? আনচাৰ কিডনী। প্ৰথম পানিপাতৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে 1526। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ পেৰিছ। এচিড বৰষুণ হোৱা দুটা মূল কাৰণ কি কি? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে ছালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড। সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কোনটো ভিটামিন উৎপন্ন হয়? ৰাইট এনচাৰ ভিটামিন ডি। ভাৰতৰ আটাইতকৈ দীঘল পৰ্বতমালাটোৰ নাম কি? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে হিমালয়। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়টোৰ নাম কি? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে ফেমুৰ। বলৰ SI এককটো কি? আনচাৰ নিউটন। নেক্সট কুৱেশ্যন, মানচিত্ৰ নিৰ্মাণৰ বিজ্ঞানক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে কাৰ্টগ্ৰাফী। প্ৰথম ভাৰতীয় উপগ্ৰহটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ অৰ্থটো হৈছে আৰ্যভট্ট। কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলিও জনা যায়? আনচাৰ মাৰ্চ। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?
ইয়াৰ শুদ্ধটো হৈছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল। কোনটো পৰ্বতমালাই ইউৰোপ আৰু এছিয়াক পৃথক কৰিছে? ইয়াৰ শুদ্ধটো হৈছে উৰাল পৰ্বতমালা। The highest mountain peak in North America is? ইয়াৰ শুদ্ধটো হৈছে দেনালি। ডেক্সেনবাৰ্গ পৰ্বতমালা কোনখন মহাদেশৰ এক বিশিষ্ট ৰেঞ্জ? ইয়াৰ শুদ্ধটো হৈছে আফ্ৰিকা। হৰপ্পা সভ্যতা কোন যুগৰ? ইয়াৰ শুদ্ধটো হৈছে ব্ৰঞ্জ এজ। কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায়? আনচাৰ কোচি। ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ কোনখন দেশৰ পৰা তুলি লোৱা হৈছে? ইয়াৰ শুদ্ধটো হৈছে আয়াৰলেণ্ড। আল্পছ পৰ্বতমালা মূলতঃ কোনখন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে ইউৰোপ। এলপাচিয়ান পৰ্বতমালা কোন ধৰণৰ পৰ্বতমালাৰ উদাহৰণ? ইয়াৰ শুদ্ধটো হৈছে অল্ড ফল্ড মাউণ্টেইনছ। কিলিমাঞ্জাৰো পৰ্বত নিদ্ৰাহীন আগ্নেয়গিৰি কোনখন দেশত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে তানজেনিয়া। ট্ৰপিক অফ কেন্সাৰ ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধটো হৈছে ৮খন। কোনজন মোগল শাসকে লালকিল্লা নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধটো হৈছে শ্বাহজাহান। WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে পেৰিছ। অগ্নি নিৰ্বাপক যন্ত্ৰত কোনটো গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধটো হৈছে কাৰ্বন ডাই অক্সাইড। কোনটো আন্দোলনৰ আৰম্ভ হৈছিল দাণ্ডি মাৰ্চৰ পৰা? ইয়াৰ শুদ্ধটো হৈছে আইন অমান্য আন্দোলন। হিমগ্লবিন গঠনৰ বাবে কোনটো মৌল অপৰিহাৰ্য? ইয়াৰ শুদ্ধটো হৈছে আইৰণ। কোনটো সংশোধনীৰ দ্বাৰা সংবিধানত মৌলিক কৰ্তব্যৰ সংযোজন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈছে 42nd এমেণ্ডমেণ্ট। ভূমিকম্পৰ অধ্যয়ন কাক বোলে? ইয়াৰ শুদ্ধটো হৈছে চিছমলজি। লাষ্ট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্য উপকূল দীঘলীয়া? ইয়াৰ শুদ্ধটো হৈছে গুজৰাট।